পাৰ্টনাৰশ্বিপৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। ইয়াত আপোনালোকে চাওক যে ABC তিনিটা ষ্টাৰ্ট কৰিলে এটা বিজনেছ, সকলোৱে 20,000 টকাকৈ ইনভেষ্ট কৰিছিলে। ইংলিছত লিখা আছে, অসমীয়াত ভালদৰে এক্সপ্লেইন কৰি যাম। 20,000 টকাকৈ ফাৰ্ষ্টত ইনভেষ্ট কৰিলে, কিন্তু 5 মাহৰ পিছতে এ 20,000 পৰা 5,000 উঠাই দিলে, বিয়ে 4,000 উঠাই দিলে, কিন্তু চিয়ে আৰু বেছিকৈ 6,000 টকা ইনভেষ্টহে কৰিলে। শেষত তেখেতসকলৰ ইমান টকা প্ৰফিট হ'ল, তেনেহ'লে বিয়ে কিমান টকা পাব সেইটো ওলাব লাগে। চ' এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সহজতে আপোনালোকে ছল্ভ কৰিব পৰাকৈ আমি আজি শিকিম। কিন্তু এইটো প্ৰশ্ন কৰাৰ আগতে আমি ফাৰ্ষ্টত বেছিকটো ক্লিয়াৰ কৰিম, বেছিক প্ৰশ্নবিলাক কৰি যাম, লাষ্টত এইটো আমি কৰিমহি, ঠিক আছে। গতিকে ভিডিঅ'টো ভালকৈ চাব। প্ৰশ্নবিলাক ইংলিছত আছে যদি আমি অসমীয়াত এক্সপ্লেনেশ্যন কৰিম। চ' মাছৰুম খাই এভৰিৱান, মই লক্ষ্য পুনৰ আপোনাক এই চেনেললৈ স্বাগতম জনাইছোঁ। পাৰ্টনাৰশ্বিপৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো চাওক, এইটো একেবাৰে বেছিক আছিলে, সহজ প্ৰশ্ন আছিলে। ডাইৰেক্টলি আমাৰ আনচাৰটো মুখতে ওলাই যাব লাগে। ৰাম, শ্যাম আৰু কমল তিনিটাই কি কৰিলে, এটা বিজনেছ ষ্টাৰ্ট কৰিলে, ব্যৱসায় আৰম্ভ কৰিলে, আৰু তাহাঁতৰ কেপিটেল অৰ্থাৎ তেখেতৰ মূলধন, তেখেতসকলে যিমান টকা ইনভেষ্ট কৰিছে সেই মূলধনৰ ৰেচিঅ'টো দিয়া আছে 3:4:7। এটা হ'ল তেখেতসকলৰ মূলধন, অৰ্থাৎ 3টো হ'ল ৰামৰ আৰু 4টো হ'ল শ্যামৰ, আৰু কমলে আটাইতকৈ বেছি টকা ইনভেষ্ট কৰিছে, সেইটো হ'ল 7। শেষত তেখেতসকলৰ বছৰেকৰ মূৰত প্ৰফিটটো কিমান হ'ল? 21,000 টকা প্ৰফিট হ'ল। বেছি ডাঙৰ ব্যৱসায় নাছিলে, 21,000 তেখেতসকলৰ প্ৰফিট হ'ল। তেনেহ'লে কমলে কিমান টকা পাব? কাৰণ কমলে আটাইতকৈ বেছি পাইছে, কিমান টকা পাব ওলাব লাগে। যদিহে আপোনালোকক ভালকৈ শুনিব কথাষাৰ, যদিহে আপোনালোকক কেপিটেল অৰ্থাৎ মূলধনৰ যদিহে ৰেচিঅ'টো দিয়া আছে, যিকেইজন লোকে ব্যৱসায়টো আৰম্ভ কৰিছে তেখেতসকলৰ মূলধনৰ, পুনৰবাৰ কৈছোঁ কেপিটেল, মূলধনৰ যদিহে ৰেচিঅ'টো দিয়া আছে, যদিহে মূলধনৰ ৰেচিঅ' দিয়া নাই আমি ৰেচিঅ' বনাই ল'ম, সেইটো প্ৰশ্ন আমি কৰিম। যদিহে ডাইৰেক্টলি দিয়া আছে আপোনালোকে ডাইৰেক্টলি আনচাৰ ওলাব পাৰিব। চ' সকলোবিলাক যোগ কৰি দিব। বহুত নিয়ম আছে কৰাৰ, মই একেবাৰে সহজটো কৰিছোঁ। 7 × 10, 2 × 4 = 14, গতিকে 14ৰ ভেলুটো আপোনালোকে লিখি দিব। টোটেল প্ৰফিট কিমান আছে? 21,000। চ' এই 21,000টো কি হয়? এই তিনিটাৰ মাজতেতো ভাগ হ'ব, বেলেগটো আৰু কোনো নাই। এই তিনিটাৰ মাজতে ভাগ হ'ব, গতিকে গোটেই সকলো মিলাই পিনি 21,000 হ'ব। গতিকে 14ৰ ভেলু 21,000 লিখিলোঁ। তাৰ পৰা আমি 1ৰ ভেলুটো ওলাম, 1ৰ ভেলুটো /14 হৈ গ'ল। আমি কাৰ ওলাব লাগে? কমলৰ ওলাব লাগে। কমলটো কোনটো? কমলটো হ'ল 7টো। কি হয়? 7টো। 7 মানে 21,000 /14 × 7। বাকী কাটা কাটি কৰি দিয়ক। 7ৰে ইয়াক দুবাৰ যাব আৰু 2ৰে ইয়াক কেইবাৰ যাব? 2 × 10 = 20, 1 × 2 = 5 × 10 = 0 দুটা, অৰ্থাৎ 10,500 অপশ্যন বিত আছে। অপশ্যন বিটো কাৰেক্ট আনচাৰ, অপশ্যন বিটো কাৰেক্ট আনচাৰ, ঠিক আছে। যদিহে ইমানটোমান কৰা আপোনাৰ আপত্তি আছে, খেলি মেলি লাগিছে, এনেকৈও কৰিব পাৰিব। কমলৰ কিমান হয়? 7 হয়, 7 লিখিলে। টোটেল কিমান আছিলে? টোটেল 14 আছিলে, গতিকে 14ে ডিভাইড কৰিলে। টোটেল কিমান টকা আছে সেইটো মাল্টিপ্লাই কৰিম। 21,000 টকা আছিলে, মাল্টিপ্লাই কৰিলে এনেকৈও আনচাৰটো ওলাব। 7ৰে ইয়াক দুবাৰ যাব, 2ৰে ইয়াক কেইবাৰ যাব? 10,500 বাৰ যাব। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ। যোনটো সুবিধা পায় আপোনালোকে সেইটো কৰিব, যোনটো সুবিধা পায় আপোনালোকে সেইটো কৰিব। ক্লিয়াৰ নিশ্চয় আছে। পুনৰবাৰ কৈছোঁ, যদিহে তেখেতসকলৰ মূলধনৰ অনুপাতটো দিয়া আছে, মূলধনৰ অনুপাত দিয়া আছে আৰু তেখেতসকলৰ টোটেল প্ৰফিটটো বছৰকৰ মূৰত দিয়া আছে, তেনেহ'লে ডাইৰেক্টলি আমাৰ ওলাব। যিবিলাক অনুপাত আছিলে সকলো যোগ কৰিলোঁ, 14 পালোঁ। 14ৰ ভেলু 21,000 হ'ব, ঠিক আছে। আৰু 1ৰ ভেলু ওলালোঁ, তাৰপৰা আমাৰ 7ৰ ভেলু ওলাইছোঁ। কিয় 7 ওলাইছোঁ? কাৰণ কমলৰ কথা কৈছে আমাৰ, ঠিক আছে। আৰু কমলৰ যিহেতু এনেকৈ আপোনালোকে কৰিব পাৰিব। কমলৰ যিহেতু 7 বুলি গম পাওঁ, 7টো ওপৰত লিখিলে। টোটেল কিমানটা আছিলে? টোটেল 14টা আছিলে, 14 তলত লিখিলে আৰু 21,000 মাল্টিপ্লাই কৰিলে। চ' এনেকৈ কৰিলে আমাৰ একে আনচাৰে ওলাব। ক্লিয়াৰ আছে নিশ্চয়? অসুবিধা হোৱা নাই? যদি অসুবিধা আছে ৰিপিট কৰি চাব, আৰু ক্লিয়াৰ হ'লে ক্লিয়াৰ শব্দটো লিখিব। তাৰ নেক্সটটো আমি চাম যে ইয়াত চাওক, আমাৰ অনুপাতটো ডাইৰেক্টলি দি দিয়া নাই, সহজ প্ৰশ্ন হয় তথাপি। প্ৰশ্নটো চাওক, ইয়াত পুনৰবাৰ এ আৰু বি আৰু চি আছিল, তিনিজন লোক। তেখেতসকলে এ 26,000 দিলে, বিয়ে 34,000 দিলে, আৰু চিয়ে 10,000 টকা দিলে, ঠিক আছে। 26,000, 34,000 আৰু 10,000 টকা ইনভেষ্ট কৰিলে এটা ব্যৱসায়ত। তাহাঁতৰ বছৰেকৰ মূৰত কেইটকাৰ লাভ হ'ল? প্ৰফিট কেইটকা হ'ল? চাওক, 3,500 টকা মাত্ৰ প্ৰফিট হ'ল, মাত্ৰ 3,500 টকা, ঠিক আছে। 3,500 টকা প্ৰফিট হ'ল। তো আমি ওলাব লাগে বিৰ শ্বেয়াৰটো ওলাব লাগে, ঠিক আছে। আমি কৰিম, কিন্তু তাৰ আগতে যিহেতু মূলধনবিলাক আমাক দিয়া আছে, আমি তাক ৰেচিঅ'লৈ কনভাৰ্ট কৰিম। A:B:C আগৰ নিচিনাকৈ ওলাই ল'ম আমি। চ' ইয়াত 26,000 দিয়া আছে, 3টা শূন্য যাব, 3টা শূন্য যাব, 3টা শূন্য যাব। খেলি মেলি লাগিছে, মই লিখি দিছোঁ। এক্সামত লিখাৰ প্ৰয়োজন নাই, মই বুজাইছোঁ কাৰণে টাইম লাগিছে, আপোনালোকে সেইটো ধৰি ল'ব। এক্সামত আপোনালোকে কাকো বুজাই নাথাকে, ডাইৰেক্টলি নিজে কৰিব। চ' আমাৰ 3টাৰ লিখি ল'লোঁ, এ লিখিলোঁ, বি লিখিলোঁ, চি লিখিলোঁ। 3টাৰ পৰা 3টা শূন্য কেঞ্চেল হ'ব, 3টা শূন্য কেঞ্চেল যাব, 3টা শূন্য কেঞ্চেল যাব। ইয়াৰ লগতো ঠিকে আছে। আকৌ 2ৰে যাব, 2ৰে 13 বাৰ যাব, 2ৰে 17 বাৰ যাব, আৰু 2ৰে 5 বাৰ যাব, ঠিক আছে। এইটো হ'ল আল্টিমেটলি ৰেচিঅ' আমাৰ আগত যোনটো দিয়া আছিলে যে তাহাঁতৰ কেপিটেলৰ, তাহাঁতৰ মূলধনৰ ৰেচিঅ'টো যেনেকৈ আমাৰ ইয়াৰ আগৰবাৰ দিয়া আছিলে, চাওক এনেকৈ 3:4:7। এতিয়া আমি লিখিব পাৰিম যে এ আৰু বি আৰু চিৰ
কেপিটেল অৰ্থাৎ মূলধনৰ ৰেচিঅ'টো 13:17:5 ইয়ালৈকে ক্লিয়াৰ আছে আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিলোঁ পুনৰবাৰ আমি আগৰ নিচিনা কি কৰিম আমাক বি ৰেচিঅ'টো ওলাব লাগে চাওক বি মানে কোনটো 17 হ'ব গতিকে কি কৰিব পাৰিম 17 লিখিলোঁ বি টোটেল কিমান হ'ব টোটেল চাওক 13 + 17 + 5 তিনিটা যোগ কৰিলে কি হ'ব 35 ডিভাইড কৰিলোঁ ইনটু কিমান আছিলে টোটেল প্ৰফিট 3500টো মাল্টিপ্লাই কৰিলোঁ তো 35 ইয়াক ডাইৰেক্টলি যাব কেইবাৰ 100 বাৰ যাব গতিকে আমাৰ আনচাৰটো হৈ যাব 1700 অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে ক্লিয়াৰ হৈছে নিশ্চয় কোনো ধৰণৰ অসুবিধা হোৱা নাই বা আপোনালোকৰ যোনটো এইটো মেথডতো কৰিব পাৰিব তিনিটা যোগ কৰি দিয়ক তিনিটা যোগ কৰিলে কিমান পালে 35 পালে আৰু 35 ইকুৱেল টু কিমান হ'ব 35 ইকুৱেল টু তাহাঁতৰ টোটেল লাভটো 3500 টকা কাৰণ 3500 টকাটো এই তিনিজনৰ মাজতে ভাগ কৰিব আৰু তিনিজনৰ মুঠটো 35 ওলাইছিলে চ' ওৱানৰ ভাগটো ওলালে তাৰ নেক্সট আমাৰ বিৰ শ্বেয়াৰটো ওলাব লাগে বি মানে 17 গতিকে 17ৰ শ্বেয়াৰটো ওলাম 17 মানে নাম্বাৰটো বাঢ়ি গ'লে মাল্টিপ্লাই 35 × 17 চ' এই দেখিবলৈ একেই হৈ গৈছে এইটোকে আমি ইয়াত পাইছোঁহি দেখা পাইছে আপোনালোকে গতিকে ইয়াৰ ভেলুটো কিমান হৈ যাব 1700 হৈ যাব 1700 অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই পুনৰবাৰ কুইকলি মই ৰিভিজন কৰি দিছোঁ আপোনালোকক যাতে খৰকৈ বুজিব পাৰে পুনৰবাৰ তেখেতসকলে এ বি চিৰ মূলধনটো আমাক দিয়া আছিলে তাৰ পৰা আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিলোঁ 3 শূন্য কেঞ্চেল হৈছিলে দেখা পাইছিলে তাৰ পৰা আমাৰ থাকিলে 26 34 আৰু 10 হয়নে 26 34 আৰু 10 থাকিলে তাক আকৌ দুইটা কাটাকাটি কৰিলোঁ সৰুলৈ কনভাৰ্ট কৰিলে আমাৰ কৰিবলৈ সুবিধা হয় 13:17:5 হ'ল আমাক ওলাব লাগে বিৰ শ্বেয়াৰটো বি মানে 17 গতিকে 17 লিখিলোঁ টোটেল কিমান আছিলে সেইটো তলত লিখিব লাগে টোটেল 35 আছিলে গতিকে 35 তলত লিখিলোঁ আৰু মূলধন টোটেল লাভ কিমান হৈছে 3500 হৈছে সেইটোৱে মাল্টিপ্লাই কৰিলোঁ 35 ইয়াক 100 বাৰ যাব গতিকে 100 × 17 ইকুৱেল 1700 অপশ্যন চিটো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে নিশ্চয় অসুবিধা হোৱা নাই স্পীড হোৱা নাই চাগে যদি ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো কমেণ্টত লিখিবলৈ নাপাহৰিব তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট চাওক 3 নম্বৰটো চাওক ইয়াত কি কৰিলে যে অমিতে এটা ব্যৱসায় আৰম্ভ কৰিলে ফাৰ্ষ্টত অকল অমিতে আৰম্ভ কৰিছিলে 25,000 টকা দি পিনি অমিতে প্ৰথম ব্যৱসায় আৰম্ভ কৰিলে কোনে কৰিলে অমিতে 25,000 টকা ইনভেষ্ট কৰিলে 3 মাহৰ পিছতে আফটাৰ 3 মান্থছ ভিনয় অমিতৰ লগৰ ভিনয়ে জইন কৰিলে 3 মাহৰ পিছত অমিতে ষ্টাৰ্ট কৰা 3 মাহৰ পিছত আৰু টোটেল খৰচ কৰিলে 30,000 কিমান টকা খৰচ কৰিলে 30,000 টকা খৰচ কৰিলে আৰু বছৰকৰ মূৰত তেখেতসকলৰ প্ৰফিটটো 19,000 টকা হ'লে অমিতে কিমান টকা পাব সেইটো ওলাব লাগে আমি ইয়াত কি কৰিম যে চাওক ইয়াত ভালকৈ চাব বস্তুটো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পালে যে অমিতে ইনভেষ্ট কৰিছিলে 25,000 টকা আফটাৰ 3 মান্থছ কেইমাহমানৰ মূৰৰ কথা যদি আমাৰ হাতত আহে তেনেহ'লে আমি কি কৰিম প্ৰথমত এইটো হ'ল অমিত ঠিক আছে তাহাঁতৰ ৰেচিঅ'টো ওলাম বাৰে ৰেচিঅ'টো আমি ফাৰ্ষ্টত ওলাই ল'বই লাগিব তাৰপিছত আমি আনচাৰটো ওলাব পাৰিম সদায় ৰেচিঅ'টো দিয়া নাই ৰেচিঅ'লৈ কনভাৰ্ট কৰিম অমিতে কি কৰিলে অমিতে আমাৰ 25,000 টকা ইনভেষ্ট কৰিছিলে ফাৰ্ষ্টত অমিতে 25,000 টকা ইনভেষ্ট কৰিলে আৰু 25,000 টকাটো একো খেলি মেলি কৰা নাই 12 মাহৰ কাৰণে ইনভেষ্ট কৰিলে ঠিক আছে তাৰ নেক্সটত আমাৰ আহি গ'ল বিনয় কোন আহিলে বিনয় আৰু বিনয় কেইটকা ইনভেষ্ট কৰিলে বিনয় কেইটকা ইনভেষ্ট কৰিলে 3 মাহৰ পিছত আহিছে 3 মাহৰ পিছত আহিছে কেইটকা ইনভেষ্ট কৰিলে 30,000 টকা ইনভেষ্ট কৰিলে কেইমাহৰ পিছত আহিছে 3 মাহৰ পিছত অহা মানে আৰু কেইমাহ হাতত আছেগৈ 9 মাহ হাতত আছেগৈ কাৰণ টোটেল 12 মাহ নহয় জানো বছৰকৰ তাৰ 3 মাহৰ পিছত আহিছে গতিকে 9ৰে মাল্টিপ্লাই কৰিলোঁ ক্লিয়াৰ আছে বুজি পাইছে নাই পোৱা যে অমিতে 25,000 টকা ইনভেষ্ট কৰিছিলে আৰু 25,000 টকা 12 মাহৰ কাৰণে ইনভেষ্ট কৰিলে অলপো ওলোৱা নাই আৰু বিনয় 3 মাহৰ পিছত আহিছে গতিকে 3 মাহ পিছত মানে 9 মাহ তেখেতকৰ হাতত থাকিলে আৰু কেইটকা ইনভেষ্ট কৰিছিলে 30,000 টকা ইনভেষ্ট কৰিছিলে ঠিক আছে এনেকৈ কৰিব আপোনালোকে যদিহে 2 মাহৰ মূৰত 5 মাহৰ মূৰত এনেকুৱা ধৰণৰ প্ৰশ্নত থাকে তাৰ নেক্সট আমি এইটো ৰেচিঅ' চিন দিছোঁ দেখা পাইছে এই 3টা শূন্য ডাইৰেক্টলি কেঞ্চেল এই 3টা শূন্য ডাইৰেক্টলি কেঞ্চেল কৰিব পাৰিম হয়নে 5ৰে ইয়াক ডাইৰেক্টলি যাব 5 5 গুণ 25 5ৰে ইয়াক ডাইৰেক্টলি যাব 5 6 গুণ 30 আৰু 3ৰে ইয়াক ডাইৰেক্টলি যাব 3 4 গুণ 12 আৰু ইয়াক 3ৰে 3 গুণ 12 অৰ্থাৎ আমাৰ ৰেচিঅ'টো কিমান হৈ যাব আৰু কেঞ্চেল যাব 2 2 গুণ 4 2 3 গুণ 6 এটা আমাৰ ৰেচিঅ'টো 10:9 হৈ গ'ল 10:9 এইটো বুজি পালে না কাটাকাটিটো নিশ্চয় বুজি পাইছে সহজ আছিলে মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিম বাৰু চ' আমাৰ এতিয়া পালোঁ অমিতৰ ভাগটো হ'ল 10 আৰু বিনয়ৰ ভাগটো হ'ল 9 10:9 ৰেচিঅ'টো পাই গ'লোঁ আগৰ নিচিনা হৈ গ'ল আমাৰ দেখিবলৈ বৰ্তমান চ' এতিয়া আমাক ওলাব লাগে কাৰ অমিতৰ শ্বেয়াৰটো ওলাব লাগে অমিত মানে কোনটো প্ৰথমৰটো চ' 10ৰ শ্বেয়াৰটো ওলাব লাগে গতিকে 10 লিখিম তলত কিমান লিখিম দুইটাৰ যোগফলটো 19 টোটেল কিমান প্ৰফিট হ'ল 19,000 প্ৰফিট হ'ল 19,000 মাল্টিপ্লাই কৰিম 19,000ক 1000 বাৰ যাব নিশ্চয় গম পাইছে চ' আমাৰ 10,000 টকা হৈ যাব অমিতৰ শ্বেয়াৰটো চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ অপশ্যন ডিটো কাৰেক্ট আনচাৰ বা আমি এনেকৈ ওলাব পাৰিম দুইটা যোগ কৰিম কিমান হ'ল 19 হ'ল 19ৰ ভেলুটো কিমান 19,000 হয় 19,000 টোটেল প্ৰফিট হ'ল তেখেতসকলৰ
চ' 1ৰ ভেলুটো কিমান হয় দুটা মেথডত আপোনালোকে কৰিব পাৰিব ডিভাইড বাই 19 চ' অমিতৰ শ্বেয়াৰ ওলাব লাগে অমিত মানে 10 হয় গতিকে 10ৰ ভেলুটো ওলাম 10 মানে কি হৈ যাব ডাঙৰ হ'লে মাল্টিপ্লাই কৰোঁ সদায় কি কৰিম মাল্টিপ্লাই কৰিম ইনটু 10 ইজুকেল আমাৰ 10,000 হৈ যাব ক্লিয়াৰ আছে নিশ্চয় আকৌ এবাৰ মই খৰকে এক্সপ্লেনেশ্যন কৰি দিছোঁ আপোনালোকক যাতে কোনো ডাউট নাথাকে ঠিক আছে প্ৰথম কাটাবিলাক মোহাৰি লৈছোঁ এটা কথা মনত ৰাখিব আপোনালোকে মাত্ৰ এটা কথা মনত ৰাখিব যে অমিতে প্ৰথমত আৰম্ভ কৰিলে 25,000 টকা দি 25,000 টকাটো কি কেইদিনৰ কাৰণে ইনভেষ্ট কৰিছিলে গোটেই বছৰটোৰ কাৰণে ইনভেষ্ট কৰিলে গতিকে 25,000 ইনটু 12 কৰিলোঁ তাৰ 3 মাহৰ পিছত বিনয় আহিলে বিনয় নামৰ লোকজন আহিলে আৰু বিনয়ে কি কৰিলে 3 মাহৰ পিছতহে আহিছে তেখেতে কেইটকা ইনভেষ্ট কৰিছিলে 30,000 টকা গতিকে 30,000 লিখিলোঁ কেইমাহ থাকিলে 3 মাহৰ পিছত আহিছে মানে বাকী 9 মাহ থাকিলে গতিকে 9ৰে মাল্টিপ্লাই কৰিলে এইডোখৰত আমাৰ কি হ'ব যিহেতু ৰেচিঅ' হয় দুটা আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিছোঁ মাজৰ ৰেচিঅ' চিম্বল দেখা পাইছে মানে কাটি যাব এই 3টা শূন্য ডাইৰেক্টলি কেঞ্চেল গ'ল 5ৰে 5 গুণ 25 5ৰে 5 6 গুণ 30 হয়নে 3ৰে 3 4 গুণ 12 3ৰে 3 গুণ 9 ক্লিয়াৰ আছে ইয়ালৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই আকৌ 2ৰে যাব 2 2 4 আকৌ 2ৰে যাব 2 3 গুণ 6 চ' 5 2 গুণ 10 থাকিলে ইজটো বিনয় মানে 10 3 গুণ 9 থাকিলে চ' 10:9 পালোঁ আমি ওলাব লাগে অমিতৰ শ্বেয়াৰটো অমিত মানে 10 হয় গতিকে 10 লিখিলোঁ দেখা পাইছে আপোনালোকে আৰু টোটেল কিমান আছিলে 10 নহয় টোটেল 19 আছিলে 19টো তলত লিখিলোঁ টোটেল প্ৰফিট কিমান হৈছিলে 90,000 চ' 90,000 মাল্টিপ্লাই কৰিলোঁ চ' এনেকৈ কৰিলে আমাৰ 19 কেইবাৰ যাব 19 গুণ 19 বাকী 3টা শূন্য লিখি দিলে 1,000 গতিকে আমাৰ 10,000 হৈ যাব আনচাৰ পূৰণ হৈ আছে ক্লিয়াৰ আছে নিশ্চয় বুজি পাইছে অসুবিধা হ'লে পুনৰ ৰিপিট চাব মই ভাবিছোঁ ক্লিয়াৰ হৈছে কোনো ধৰণৰ অসুবিধা হোৱা নাই যদি ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো মাত্ৰ লিখিবলৈ নাপাহৰিব তাৰ নেক্সটটো অলপমান ভালকৈ চাব অকণমান দীঘল হ'ব তথাপি আমাৰ 40 ছেকেণ্ডত আনচাৰ ওলাই যাব মই যিহেতু ইয়াত আপোনাৰ এক্সপ্লেনেশ্যন কৰি যাম গতিকে অলপমান সময় লাগিব পাৰে আপোনালোকে এক্সামত কাকো এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই নিজে কৰি যাব ABC তিনিজন লোক আছিলে তেখেতসকলে 50,000 টকাৰে আৰম্ভ কৰিলে এটা ব্যৱসায় টোটেল 50,000 টকা তিনিজনে মিলি পিনি 50,000 টকা দিছে ঠিক আছে তিনিজনে মিলি পিনি 50,000 টকা দিছে এইটো আপোনালোকে মনত ৰাখক তিনিজনে মিলি 50,000 টকা এতিয়া A ছাবস্ক্ৰাইব 4,000 more than B এতিয়া B যে টকা দিছে তাতকৈ A 4,000 টকা বেছি দিছে ঠিক আছে B যিমান টকা দিছে তাতকৈ A 4,000 টকা বেছি দিছে তাৰ নেক্সট আকৌ C যে টকা দিছে তাতকৈ B 5,000 টকা বেছি দিছে B 5,000 more than C ঠিক আছে C যে টকা দিছে B তাতকৈ বেছি 5,000 দিছে তো আমি ধৰি লৈছোঁ C X টকা দিছে বুলি ধৰিছোঁ তেনেহ'লে B কেইটকা দিব B X plus 5,000 হৈ যাব হ'বনে কাৰণ B Cতকৈ 5,000 টকা বেছি দিছে C X টকা দিছে ধৰিছোঁ গতিকে B X plus 5,000 হৈ যাব তাৰ নেক্সট A কেইটকা দিব তেনেহ'লে A আপোনালোকে কেইটকা দিব A Bতকৈ B যিমান দিছে তাতকৈ আকৌ 4,000 বেছি B বৰ্তমান ইমান টকা দিছে X plus 5,000 টো B দি আছে তাত আকৌ 4,000 টকা বেছি দিব C ঠিক আছে Bতকৈ 4,000 টকা বেছি দিব গতিকে এইটো কিমান হৈ যাব X plus 9,000 হৈ যাব ইয়ালৈকে ক্লিয়াৰ আছে নিশ্চয় এতিয়া আমি গম পালোঁ যে এই আমি যিহেতু ভেলুটো এটা X আছে আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিব লাগে বাৰে কৈছোঁ আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিব পাৰিলেহে আমি আনচাৰটো ওলাব পাৰিম তো ৰেচিঅ'টো নাই ৰেচিঅ'লৈ কনভাৰ্ট কৰিম A ভেলুটো আমি A মানে আমি গম পালোঁ এইটো B মানে গম পালোঁ এইটো C মানে গম পালোঁ এইটো যিহেতু X সকলোতে আছে Xটোতো আমি নাইকিয়া কৰিব লাগিব গতিকে 3টা যোগ কৰি দিম A মানে X plus 9,000 এক্সামত ইমান ডিটেইলছত কৰাৰ প্ৰয়োজন নাই B মানে X plus 5,000 C মানে অকল X আৰু 3টাই যোগ কৰি টোটেল কিমান টকা ইনভেষ্ট কৰিছে 50,000 টকা গতিকে 50,000 লিখিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে নিশ্চয় 3টাই যোগ কৰি 50,000 টকা চ' X plus X মানে কিমান হ'ব 3X ইয়ালৈকে ক্লিয়াৰ আছে চ' 9,000 প্লাছ 5,000 কিমান হ'ব 9 পাছে 14,000 9 পাছে 14,000 প্লাছ 14,000 এইফালে গ'লে মাইনাছ 14,000 50,000 প্লাছ 14,000 গ'লে 36,000 এইডোখৰ নিশ্চয় পাৰিছে গতিকে Xৰ ভেলুটো কিমান হৈ যাব 3টো এইফালে গ'লে হৰণ হৈ যাব 36ক 3ৰে 12 বাৰ যাব অৰ্থাৎ 12,000 চ' Xৰ ভেলুটো আমি 12,000 টকা পালোঁ ইয়ালৈকে ক্লিয়াৰ আছে আনচাৰ ওলোৱা নাই আমাৰ Xৰ ভেলুটো ওলাইছে আমি প্ৰথমত ৰেচিঅ'লৈ কনভাৰ্ট কৰিছোঁ বাৰে ৰেচিঅ'লৈ আমি ফাৰ্ষ্টত কনভাৰ্ট কৰি লওঁ চ' X মানে 12,000 মানে C 12,000 টকা ইনভেষ্ট কৰিছে তো A কেইটকা ইনভেষ্ট কৰিব তো 12,000 প্লাছ চ' A কেইটকা ইনভেষ্ট কৰিব X মানে 12,000 পালোঁ 12,000 প্লাছ 9,000 হয়নে মানে 21,000 ক্লিয়াৰ আছে গতিকে আমি লিখিব পাৰিম A is to B is to C মানে লিখিব পাৰিম A মানে 21,000 লিখিব পাৰিম is to B মানে কিমান লিখিব পাৰিম B মানে X ইয়াত চাওক আপোনালোকে B মানে এইটো আছিলেনে X plus 5,000 X মানে আমি 12,000 টকা পালোঁ গতিকে 12,000 প্লাছ 5,000 17,000 টকা লিখিব পাৰিম নিশ্চয় বুজি পাইছে আপোনালোকে
আৰু চি মানে ডাইৰেক্টলি 12,000 টকা লিখিব পাৰিম ইয়ালৈকে ক্লিয়াৰ আছে ৰেচিঅ'লৈ কনভাৰ্ট হৈ গ'ল এতিয়া চাওক বাকী তিনিটা শূন্যটো আমি ডাইৰেক্টলি কেঞ্চেলেই কৰিব পাৰিম কেঞ্চেল কৰি দিলোঁ আমাৰ হাতত থাকিলে কিমান 21:17:12 থাকিলে ইয়াকতো আমি সৰু কৰিব নোৱাৰোঁ এতিয়া আমাক প্ৰশ্নত কাৰ শ্বেয়াৰটো ওলাব দিছিলে এ কিমান টকা ৰিচিভ কৰি ওলাব লাগে এ মানে 21 গতিকে আপুনি 21 টো 21 লিখিলে টোটেল তিনিটাও যোগ কৰি দিয়ক তিনিটা যোগ কৰিলে আমাৰ কিমান হ'ব টোটেল আমাৰ 50 হ'ব যোগ কৰি চাওক আপোনালোকে 50 এই তিনিটা যোগ কৰিলে আমাৰ 50 পাম গতিকে 50 টো তলত লিখিলোঁ কিমান প্ৰফিট হ'ল 35,000 প্ৰফিট হৈছে 35,000 মাল্টিপ্লাই কৰি দিলোঁ ক্লিয়াৰ আছে 50 500 গ'ল 5 একেবাৰে 5 7 গুণ 35 00 আৰু 21 × 7,700 যদি আপুনি পূৰণ কৰি দিয়ক পূৰণ কৰিলে আপোনালোকৰ 14,700 টকা হ'ব 14,700 টকা অপশ্যন ক'ত আছে অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ অপশ্যন ডিটো কাৰেক্ট আনচাৰ ক্লিয়াৰ হ'লনে নাই হোৱা খুব বেছি 40 ছেকেণ্ড বা 30 ছেকেণ্ডৰ পৰা 40 ছেকেণ্ড লাগিব লাগে কাৰণ আপোনালোকে এক্সামত গোটেই ষ্টেপবিলাক কৰিবলৈ প্ৰয়োজন নাই আৰু কাকো বুজোৱাৰ প্ৰয়োজন নাই মই আকৌ এবাৰ বুজাম আপোনালোকক ইয়াত আপোনালোকে ভালকৈ চাব যে মই আকৌ এক্সপ্লেইন কৰিছোঁ এ বি চি ইয়াত অলপ 50,000 টকা ইনভেষ্ট কৰিছিলে তাৰে এ বিতকৈ 4,000 টকা বেছি কৰিছে বি এ চিতকৈ 4,000 টকা বেছি কৰিছে গতিকে চিটো আমি এক্স ধৰিলোঁ গতিকে বি এ কিমান কৰিব 5,000 টকা বেছি গতিকে এক্স প্লাছ 5,000 আৰু এ আকৌ বিতকৈ 4,000 টকা বেছি ইয়াত কৈ দিছিলে ডাইৰেক্টলি গতিকে এ বিটো যিমান আছিলে লিখিলোঁ এক্স প্লাছ 5,000 তাত আকৌ 4,000 টকা যোগ কৰিলোঁ কাৰণ 4,000 টকা বেছি ইনভেষ্ট কৰিছিলে অৰ্থাৎ এক্স প্লাছ 9,000 হ'ল এতিয়া এই তিনিটাৰ যোগফলটো 50,000 বুলি আমাক ওপৰত কৈ দিছিলে কাৰণ তিনিটা টোটেল 50,000 টকা ইনভেষ্ট কৰিছে চ' তিনিটা 50,000 টকা আমি লিখি ল'লোঁ তাৰ পৰা এক্সৰ ভেলুটো 12,000 পালোঁ তাক আমি ৰেচিঅ'লৈ এতিয়া কনভাৰ্ট কৰিব লাগিব ফাৰ্ষ্টত চ' এক্সৰ ভেলুটো 12,000 মানে এৰ ভেলুটো কিমান হ'ব এক্স প্লাছ 9,000 নহয় জানো এক্স মানে 12,000 বহাই দিয়ক চ' 12 + 9 = 21,000 এ মানে 21,000 পালোঁ আমি ঠিক তেনেদৰে বি মানে আমি 17,000 টকা পালোঁ আৰু চি মানে 12,000 পালোঁ তিনিটাৰ পৰা কেঞ্চেল হ'ল চ' ৰেচিঅ'ত আমি পালোঁ 21:17:12 তাৰ পৰা আমাক ওলাব লাগে এ কিমান পাইছে এ কিমান পাইছে ওলাব দিছে এ মানে 21 হয় গতিকে 21টো ওপৰত লিখিলোঁ টোটেলটো তলত লিখিব লাগে টোটেল যোগ কৰিলে আপোনালোকে 50 পাব তলত লিখিলোঁ ঠিক আছে আৰু আপোনালোকৰ কিমান লাভ হ'ল 35,000 লাভ হ'ল 35,000 মাল্টিপ্লাই কৰিলোঁ কাটাকাটি কৰিলে 14,700 টকা পাব এইটো ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডিটো কাৰেক্ট আনচাৰ নিশ্চয় বুজি পাইছে ক্লিয়াৰ হৈছে ক্লিয়াৰ হ'লে ক্লিয়াৰ শব্দটো লিখক যদিহে ক্লিয়াৰ হোৱা নাই ৰিপিট চালে নিশ্চয় বুজি পাব তাৰ পৰা নেক্সটলৈ যাম আপোনালোকে এটা কথা মনত ৰাখিব যিমান মূলধন ইনভেষ্ট কৰে যিমান টকা ইনভেষ্ট কৰে যদি অকল টকাত দিয়া থাকে আমি ৰেচিঅ'লৈ কনভাৰ্ট কৰিম তেতিয়া আমাৰ আনচাৰটো শুদ্ধকৈ ওলাব ইয়াত আমাৰ আছিলে যে এ বি চিয়ে আৰম্ভণিত পঢ়িছিলোঁ এটা ব্যৱসায় আৰম্ভ কৰিলে প্ৰত্যেকে 20,000 টকা ইনভেষ্ট কৰিছে অৰ্থাৎ 60,000 টকা টোটেল ইনভেষ্ট কৰিছিলে এ 20,000 বি এ 20,000 চি এ 20,000 টোটেল 20,000 সকলোৱে ইনভেষ্ট কৰিছিলে 5 মাহৰ পিছতে আকৌ এ 5,000 টকা ওলাই ল'লে আকৌ বিও 4,000 টকা ওলাই ল'লে কিন্তু চি এ 6,000 টকা বেছিকৈ ইনভেষ্টে কৰিলে আৰু বছৰটো শেষত ইমান টকা তেখেতসকলৰ প্ৰফিট হ'ল বিৰ শ্বেয়াৰটো ওলাব লাগে ভালকৈ চাব আগৰ নিচিনা একেই হয় আমি A:B:C উলিয়াম ফাৰ্ষ্টত এইটো ৰঙা কৰি লওঁ আমাৰ দেখিবলৈ উজ্জ্বল হয় A:B:C আমি ৰেচিঅ'টো কনভাৰ্ট কৰিম প্ৰথমত সকলোৱে 20,000 ইনভেষ্ট কৰিছিলে গতিকে এ প্ৰথমত 20,000 টকা ইনভেষ্ট কৰিলে 20,000 লিখিলোঁ 20,000টো কেইমাহৰ কাৰণে ইনভেষ্ট কৰিলে ভালকৈ চাব 20,000টো 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে কাৰণ 5 মাহৰ পিছত আকৌ কি কৰিলে 5 মাহৰ পিছত কি কৰিলে 5,000 টকা উঠাই ল'লে 5,000 টকা উঠাই লোৱা মানে 20,000 পৰা 5,000 গ'লকৈ মাত্ৰ 15,000 টকা বৰ্তমান আছে আৰু 15,000টো কেইদিনৰ কাৰণে আছে বাকী 7 মাহৰ কাৰণে আছে ক্লিয়াৰ আছেনে নাই হোৱা বাৰু ক্লিয়াৰ আছেনে নাই ক্লিয়াৰ হৈছেনে নাই হোৱা পুনৰবাৰ মই মোহাৰি পিনি কৈ দিছোঁ যে এ কেইটকা ইনভেষ্ট কৰিছিলে ফাৰ্ষ্টত 20,000টো কেইদিনৰ কাৰণে ইনভেষ্ট কৰিলে কেইমাহৰ কাৰণে ইনভেষ্ট কৰিলে 5 মাহৰ কাৰণে 5 মাহৰ পিছত তাৰ মুডটো চেঞ্জ হ'ল 5 মাহৰ পিছত আৰু কেইমাহ থাকিলে 7 মাহ থাকিলে বাকী 7 মাহৰ কাৰণে কেইটকা ইনভেষ্ট কৰিলে 5,000 টকাত উঠাই লৈ গ'ল 20,000 পৰা 5,000 গ'লৈকে 15,000 টকা থাকিলে চ' এটো আমি ওলাই ল'লোঁ ঠিক তেনেদৰে বিৰ ওলাম বিৰ কি আছিলে যে বিও একেই কৰিলে প্ৰথমত 20,000 টকা ইনভেষ্ট কৰিছিলে 20,000টো 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে 5 মান্থছ প্লাছ তাৰপিছত আকৌ কি হ'ল বাকী 7 মাহ থাকিলে আমাৰ হাতত বাকী 7 মাহৰ কাৰণে তেখেতেও একেই কৰিলে যে 4,000 টকা ওলাই লৈ গ'ল মানে 16,000 টকা থাকিলে ক্লিয়াৰ আছে নিশ্চয় অসুবিধা হোৱা নাই তাৰ নেক্সট আমাৰ চিৰ খেলটো আহি গ'ল চিও প্ৰথমত 20,000 টকা ইনভেষ্ট কৰিছিলে 20,000 টকা 12 মাহৰ কাৰণে ইনভেষ্ট কৰিলে আৰু বাকী যোনটো 7 মাহ আছিলে 5 মাহৰ পিছত কৈছে সকলোতে বাকী 7 মাহৰ কাৰণে তেখেতে কি কৰিলে আৰু 6,000 টকা বেছিকৈ ইনভেষ্ট কৰিলে মানে 26,000 টোটেল কিমান হ'ল 26,000 মই এইটো 7 × 26,000 ঠিক আছে নিশ্চয় বুজি পালে আপোনালোকৰ অসুবিধা হোৱা নাই বি এ 20,000 টকা 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে বাকী 7 মাহৰ কাৰণে 15,000 টকা কাৰণ 5,000 টকা উঠাই লৈ গ'ল
ঠিক তেনেদৰে এইটো এৰ কথা ক'লোঁ বিয়ে 20,000 টকা ইনভেষ্ট কৰিলে 5 মাহৰ কাৰণে বাকী 7 মাহৰ কাৰণে তেখেতে আৰু 4,000 উঠাই লৈ গ'ল মানে 16,000 টকা কিন্তু চিয়ে কি কৰিলে অলপমান তেখেতে ভাল আছিলে বুজি পায় 20,000 টকা 12 মাহৰ কাৰণেতো ইনভেষ্ট কৰিলে কিন্তু আৰু আপোনালোকৰ বাকী 7 মাহৰ কাৰণে আৰু বেছিকৈ ইনভেষ্ট কৰিলে আৰু 6,000 টকা এড কৰিলে মানে 26,000 টকা ইয়ালৈকে ক্লিয়াৰ আছে ইয়াৰ পৰা আমি কি কৰিম আনচাৰটো ওলাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা আমি প্ৰথমতে যদি এইটো আপোনালোকে ভাঙি পিনি যদি যোগ কৰে আপোনালোকে ক'ব 2,05,000 টকা ঠিক আছে আপোনালোকে কৰি চাব পাৰে 2,12,000 টকা আৰু 2,62,000 টকা ঠিক আছে এইটো আপোনালোকে চাই ল'ব পাৰিব টকা নহয় আচলতে ইয়াৰ পৰা আপোনাৰ কি হ'ব 3টা শূন্য ইয়াত কেঞ্চেল হ'ল 3টা শূন্য ইয়াত কেঞ্চেল হ'ল 3টা শূন্য ইয়াত কেঞ্চেল হ'ল যোগ বিয়োগটো আপোনালোকে নিজে কৰি চাব পাৰিব এইটো আমাৰ থাকিলে হয়নে এইটো আমাৰ থাকিলে এটা আমি ওলাব লাগে বিৰ শ্বেয়াৰটো কিমান হয় বি শ্বেয়াৰটো কিমান হয় বি মানে 212 ওলাব লাগে গতিকে 212 টো 212 থ'লোঁ টোটেল কিমান হ'ব এই তিনিটা যদি আপোনালোকে টোটেল যোগ কৰি দিয়ে আপোনালোকে 699 পাব যোগ কৰি চাব আপোনালোকে 699 পালে মাল্টিপ্লাই কৰি প্ৰফিট কিমান হ'ল প্ৰফিটটো আমি চাম প্ৰফিটটো আমাৰ 6900 হ'ল গতিকে 69900 আমি মাল্টিপ্লাই কৰি দিলোঁ 699 699ক এবাৰ যাব দুটা শূন্য আহি গ'ল গতিকে আনচাৰটো আমাৰ হৈ যাব 21200 21200 আমাৰ অপশ্যন বিত আছে অপশ্যন বিটো কাৰেক্ট আনচাৰ খুব বেছি লাগিব লাগে 40 ছেকেণ্ড 40 ছেকেণ্ডো লাগিব নালাগে ক্লিয়াৰ আছে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম কাৰণ দুবাৰ আমি এক্সপ্লেনেশ্যন কৰোঁ মেথছত ৰিজনিঙত ABC এটা ব্যৱসায় আৰম্ভ কৰিলে সকলোৱে 20,000 টকাকে ইনভেষ্ট কৰিছিলে 5 মাহৰ পিছতে খেলিমেলি লাগি গ'ল 5,000 টকা লৈ গ'ল প্ৰথমত 20,000 টকা ইনভেষ্ট কৰিলে 5 মাহৰ কাৰণে লিখিলোঁ তাৰপিছত আকৌ কি কৰিলে 5 মাহৰ পিছত বাকী 7 মাহ থাকিলে 7 মাহৰ কাৰণে তেখেতে 5,000 লৈ গ'ল মানে 15,000 টকা ইনভেষ্ট কৰিলে তাৰ নেক্সট আকৌ বিও একেই কৰিলে প্ৰথমত 20,000 টকা 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে আৰু বাকী কি কৰিলে তেখেতে বাকী 7 মাহৰ কাৰণে 16,000 টকা ইনভেষ্ট কৰিলে 4,000 টকা উঠাই লৈ গ'ল চিয়ে প্ৰথমত 20,000 টকা 12 মাহৰ কাৰণে ইনভেষ্ট কৰিলে বাকী আকৌ তেখেতে কি কৰিলে 6,000 টকা বেছিহে ইনভেষ্ট কৰি দিলে বাকী 7 মাহৰ কাৰণে তেখেতে 26,000 টকা 6,000 প্লাছ 20,000 26,000 টকা ইনভেষ্ট কৰিলে ইয়াত আপোনাৰ যোগ পূৰণ কৰিলে 2,05,000 পালে 2,12,000 পালে 2,62,000 পালে 3টা শূন্য সকলোৰ পৰা কেঞ্চেল গ'ল চ' আমি বিৰ শ্বেয়াৰটো ওলাব লাগে বি মানে কি হয় 212 হয় 212ৰ ভেলু ওলাম টোটেল কিমান আছিলে টোটেল 3টা যোগ কৰিলে 699 আছিলে 699 লিখিলে আৰু প্ৰফিট কিমান হ'ল 69900 হ'ল গতিকে সেইটো লিখি দিলে কেইবাৰ যাব এবাৰ যাব ডাবল শূন্য থাকিলে পূৰণ কৰিলে 2,12,000 চৰি 21,200 চৰি 21,200 2,12,000 নহয় 21,200 চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ বি শ্বেয়াৰটো কিমান 21,200 ক্লিয়াৰ আছে নিশ্চয় অসুবিধা হোৱা নাই আশা কৰিছোঁ সম্পূৰ্ণ বুজি পাইছে ইয়াৰ পৰা যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপ কৰিব পাৰিব বুলি মই ধৰিছোঁ মাহৰ যদি খেলিমেলি দিয়া থাকে এনেকৈ কৰিম আৰু সদায় যিমান টকা ইনভেষ্ট কৰিব তাক আমি অনুপাত অৰ্থাৎ ৰেচিঅ'লৈ কনভাৰ্ট কৰিম আৰু ৰেচিঅ'লৈ কনভাৰ্ট কৰিলে বাকী সকলো যোগ কৰি পিনে আমি আৰামছে ওলাই দিব পাৰিম প্ৰফিটৰ পৰা কিমান ভাগ পাইছে যদি বুজি পাইছে লাইক কৰিব আৰু ক্লিয়াৰ হ'লে ক্লিয়াৰ শব্দটো লিখি দিব কাৰণ কষ্ট কৰি ভিডিঅ' বনাবলগীয়া হয় গৰমত উইথ ফেনো লগাব নোৱাৰি বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ